হেল্ল' এভৰিৱান, মই ডিম্পলে আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আকৌ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এযোৰ কুৰ্তি প্লাজো ছেট। আৰু এই কুৰ্তি প্লাজো ছেটযোৰ মই লৈছোঁ মিন্ত্ৰাৰ পৰা আৰু ইয়াৰ প্ৰাইচ আছিলে 2079। আৰু এইযোৰ হৈছে ফুল্লি পাৰ্টি ৱেৰ কুৰ্তি ছেট। এই কুৰ্তি ছেটযোৰ যদি আপোনালোকে লয় ৰিগ্ৰেট কৰিবলগীয়া নহয়, ইমানেই ধুনীয়া আছিলে কুৰ্তি ছেটযোৰ। মই আপোনালোকক মেলি দেখাই দিছোঁ কুৰ্তি ছেটযোৰ। ইয়াত গোটাপতি ৱৰ্ক আছিলে আৰু ইয়াৰ বাহিৰেও আৰু কেইবাটাও কালাৰ আছে, আপোনালোকে তাত চাই ল'ব পাৰিব। কুৰ্তি ছেটযোৰ লগত আছিলে এটা কুৰ্তি, এটা প্লাজো আৰু এখন চুৰ্ণি। মই আপোনালোকক প্ৰতিটো বস্তুৱে খুলি দেখাই দিছোঁ। কুৰ্তিটো আছিলে শ্লিভলেছ, ভিতৰত কোনো ধৰণৰ শ্লিভ নাছিলে। আৰু পেণ্টটো আছিলে প্লাজো পেণ্ট হয় আপোনাৰ, আৰু পেণ্টটোত গোটাপতি কাম কৰা আছে তলত। আৰু এইখন চুৰ্ণিখন চাওকচোন ইমান আহল বহল। মই আপোনালোকক ড্ৰেছটো একেবাৰে পিন্ধি দেখাই দিছোঁ। চক ফিটিংটো ইমানেই ধুনীয়া, আপোনালোকে এইযোৰ পাৰ্টি ৱেৰ হিচাপে ল'ব পাৰিব। আৰু ইয়াৰ মেটেৰিয়েলটো আছিলে পিয়'ৰ কটন, আৰু আপোনালোকে এইযোৰ মেচিন ৱাছো কৰিব পাৰিব, ইয়াত লিখা আছে সেইবুলি। যদি আপোনালোকৰ কুৰ্তি ছেটযোৰ পচন্দ হৈছে তেন্তে হ'লে মই ইয়াৰ লিংকটো দি দিম, আপোনালোকে তাত গৈ ল'ব পাৰিব। আজি ভিডিঅ'টো তেন্তে হ'লে ইমানতে সামৰিছোঁ। নতুন এটা ভিডিঅ' লৈ আপোনালোকক পুনৰ লগ পাম। বাই বাই।